সম্মানীয় সভাপতি কৈলাস তালুকদার। আমি আগবঢ়া আপনি আপনি আটাখিনি বস্তু দিব ভৱেন চন্দ্ৰ কলিতা সহকাৰী সম্পাদক চেলেং প্ৰদান কৰিছে। এটি স্মাৰক প্ৰদান কৰিব মহেশ ডেকা ডাঙৰীয়া, প্ৰাক্তন সম্পাদক মহেশ ডেকা ডাঙৰীয়া স্মাৰক প্ৰদান কৰিছে। এখন মানপত্ৰ প্ৰদান কৰিব গিৰীশ বৰ্মন নামেৰে এখন মানপত্ৰ প্ৰদান কৰিছে। এটা জাপি প্ৰদান কৰিব উমা কলিতাই, প্ৰহ্লাদ শইকীয়া ডাঙৰীয়াক এটি জাপি প্ৰদান কৰিছে উমা কলিতাই। আৰু এটি আমাৰ স্বাভিমান পিতলৰ জাপি প্ৰদান কৰিব ৰুণুমী নাথ বাইদেৱে। দৰং জিলাৰ সভাপতি উজ্জ্বল ডেকা ডাঙৰীয়াই তেখেতক ফুলৰ মালাৰে সম্বন্ধ জনাব। মহেশ ভূঞাই তেখেতক সম্বন্ধ জনাব দৰং জিলাৰ পৰা। আমি ভৱেন শইকীয়া ডাঙৰীয়াৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ, মংগলময় জীৱন কামনা কৰিছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভগৱানে তেখেতক সুস্বাস্থ্যৰ অধিকাৰী কৰক আৰু তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ কৰিম। লোক সংস্কৃতিৰ একান্ত সাধক, টোকাৰী গীতৰ সম্ৰাট বুলি যাক কোৱা হয়। টোকাৰী গীতৰ জৰিয়তে অসমীয়া লোক সংস্কৃতিক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা, তাতোকৈ সুখৰ খবৰ লোক সংস্কৃতিৰ বিষয়ত গৱেষণা কৰি থকা এগৰাকী গৱেষক ছাত্ৰ মাননীয় হীৰকজ্যোতি শৰ্মা ডাঙৰীয়া সকলোৰে চিনাকি। তেখেতক আমি প্ৰদান কৰিম। আমি সকলোৱে জানো সদৌ অসম নাগাৰা সংঘৰ প্ৰাক্তন সভাপতি, এগৰাকী ভোৰতাল সম্ৰাট মহেন্দ্ৰ দাস ডাঙৰীয়াক স্মাৰক হীৰকজ্যোতি শৰ্মা ডাঙৰীয়া লোক সংস্কৃতিৰ ওপৰত গৱেষণা কৰিছে। বিশেষকৈ নাগাৰা নাম বিষয়ত গৱেষণা কৰিছে। মই আগতে কৈছিলোঁ যে নাগাৰা নামৰ উৎপত্তি ক'ৰ পৰা হৈছিল, হৰেশ্বৰ শৰ্মা বৰুৱাৰে অৰিহণা কি আছে, এই সকলো কথা হীৰকজ্যোতি শৰ্মা ডাঙৰীয়াই কৰিব। আৰু কিছুদিন আগত তেখেতে বিছমিল্লাহ খান বঁটা পাবলৈ সক্ষম হৈছে। আমাৰ আচলতে সম্পদ, অসমৰ এগৰাকী সম্পদ হীৰকজ্যোতি শৰ্মা টোকাৰী গীতৰ জৰিয়তে আমাৰ সংস্কৃতি প্ৰচাৰ প্ৰসাৰ কৰাত যথেষ্ট অৱদান আগবঢ়াইছে। তেখেতক এই বঁটা প্ৰদান কৰিব। এখন গামোচা প্ৰদান কৰিছে প্ৰথমতে বজয়ন্তী নাথ তালুকদাৰে। দীপামণি নাথে এখন চেলেং প্ৰদান কৰিছে দীপামণি নাথ। এটি মোমেণ্টো প্ৰদান কৰিছে আমাৰ নাগাৰা সংঘৰ প্ৰাক্তন সভাপতি বিষ্ণুপ্ৰিয়ম ৰাভাদেৱে। এটি মোমেণ্টো প্ৰদান কৰিছে হীৰকজ্যোতি শৰ্মা ডাঙৰীয়াক বিষ্ণুপ্ৰিয়ম ৰাভাদেৱে। এখন মানপত্ৰ প্ৰদান কৰিব মঞ্জুৰাণী নাথ দাস। মঞ্জুৰাণী দাস এখন মানপত্ৰ প্ৰদান কৰিছে আমাৰ। এটা দাবী প্ৰদান কৰিছে মহিলা প্ৰথম প্ৰিয়ংকা শইকীয়া। আৰু পিতলৰ জাপি দিছে বৰষাদানী
উৰ্বশী ৰাজবংশী উৰ্বশী ৰাজবংশী এইবিলাক আগফালে চাইডে আটাই ধৰি থাকা আমি হীৰকজ্যোতি শৰ্মা ডাঙৰীয়াক অশেষ অভিনন্দন জনাইছোঁ তেখেতৰ গৱেষণা তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ মংগলময় জীৱন কামনা কৰিছোঁ আৰু তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাওঁ এবাৰ আমি সম্বৰ্ধনা বঁটা প্ৰদান কৰিবলৈ ওলাইছোঁ এগৰাকী বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ নিৰঞ্জন কলিতাদেৱ এহেত অকল সাহিত্য চৰ্চাতে জড়িত নহয় সম্প্ৰতি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শংকৰদেৱ অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে APSC 3 বছৰৰ কাৰণে তেখেত সদস্য পদত অধিষ্ঠিত হৈছিল এগৰাকী গৱেষণা তত্ত্বাৱধায়ক আৰু কেইবাখনো গ্ৰন্থ তেখেতে ৰচনা কৰিছে কেইবাখনো কাকত আলোচনী তেখেতে সম্বোধনা কৰিছে বিভিন্ন ক্ষেত্ৰখনত তেখেতে জড়িত হৈ আছে সাহিত্য চৰ্চাৰ জৰিয়তে সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাত তেখেতৰ অনবৰত অৱদান আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ তেখেতৰ জীৱনী আচলতে ইয়াত যদি পাঠ কৰা হয় বহু সময় লাগিব মই জীৱনীখন পাঠ কৰিব খোজোতে বিভিন্ন অনুষ্ঠানত তেখেত জড়িত হৈ আছে সাহিত্যৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত কৌশিক সাহিত্য বৌদ্ধিক ক্ষেত্ৰত উত্তৰণৰ কাৰণে তেখেতে যি কৰিছে সেয়া আমাৰ কাৰণে যথেষ্ট তাৰ স্বীকৃতি স্বৰূপে আমি তেখেতক বঁটা প্ৰদান কৰি এগৰাকী পুৰুষা ব্যক্তি যিগৰাকী ব্যক্তি সদৌ অসম নাগৰিক সংঘৰ প্ৰতিষ্ঠাপক হ'ব আছে পন্থীৰাম পাঠক যিগৰাকী পাঠকৰ নেতৃত্বত অসম নাগৰিক সংঘ প্ৰতিষ্ঠা হৈছিল প্ৰতিষ্ঠাপক সভাপতি আছিল আৰু এই বঁটাটি আমি তেখেতক দিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ সদৌ অসম নাগৰিক সংঘই মাননীয় নিৰঞ্জন কলিতাদেৱ আগবঢ়াই আহি এই বঁটা গ্ৰহণ কৰিছে ডক্টৰ নিৰঞ্জন কলিতা ছাৰ আমাৰ মাজত আছে চাপৰিবিলাক মাৰিব লাগে অলপ অনামিকাত আছে এখন গামোচা তেখেতক সম্বৰ্ধনা জনাইছে বসুমণি দেৱীয়ে এখন চেলেং প্ৰদান কৰিছে মাননীয় ডক্টৰ নিৰঞ্জন কলিতাদেৱ গায়ত্ৰী কলিতাই এটি জাপি প্ৰদান কৰিছে মধুস্মিতাত আছে জাপি প্ৰদান কৰিছে মাননীয় কলিতা ছাৰক গায়ত্ৰী কলিতা বাইদেৱে এখন মানপত্ৰ প্ৰদান কৰিছে আমাৰ নিৰঞ্জন কলিতা ছাৰক আমাৰ প্ৰাত অমূল্য কলিতা ছাৰৰ জীয়ৰী গায়ত্ৰী কলিতা আমাৰ সদৌ অসম নাগৰিক সংঘৰ কাৰ্যকৰী সভাপতি ব্ৰজেন কলিতাদেৱে এটি মোবাইল কেবটা স্মাৰক প্ৰদান কৰিছে কলিতাদেৱক আৰু ভৰিতা বৈশ্য যাকে এইটো পিতলৰ জাপি প্ৰদান কৰিছে আমাৰ কলিতা ছাৰক মই কলিতা ছাৰক জাপি প্ৰদান কৰিব ভৰিতা বৈশ্য যাকে আমি ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতৰ অনাগত জীৱন মধুময় হওক মংগলময় হওক সুস্বাস্থ্যৰ অধিকাৰী হওক তেখেত আৰু এনেকৈ তেখেতৰ সৃষ্টিয়ে অসমীয়া সমাজখনত এক নতুন দিগন্ত সূচনা কৰক সেই আশা আমি ৰাখিছোঁ আৰু তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকে হয়তো দূৰ দিগন্তলৈ তেখেতৰ নাম শুনিছে সমাজ ৰত্ন উপাধিৰে বিভূষিত সংস্কৃতিৰ বাতৰি দাপোনৰ মুখ্য সম্পাদক সংস্কৃতিৰ আলোচনী আৰু সংস্কৃতিৰ বাতৰি দাপোন যিখন কাকতৰ জৰিয়তে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াত অহৰহ চেষ্টা তেখেতে ৰাখিছে মাননীয় দিনমণি ভণ্ডাৰ কায়স্থলে মই কায়স্থদেৱক আগবঢ়াই অনাৰ অনুৰোধ জনাইছোঁ কামৰূপ জিলা সাহিত্য সভাৰ তৰফৰ পৰা তেখেতে সমাজ যত্ন বটনাবলৈ সক্ষম হৈছে
ভূপেন হাজৰিকা স্মৃতি নাগৰৰ তেখেতে বঁটা লাভ কৰিছে। সমগ্ৰ কামৰূপেই নহয়, সমগ্ৰ অসমৰ বিভিন্ন ক্ষেত্ৰসমূহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেখেত জড়িত। তেওঁ য'তে যেনেকৈ পাৰে দুখীয়াৰ দুখৰ সমবেগী হোৱা এগৰাকী ব্যক্তি আৰু বিশেষকৈ যিখন সাংস্কৃতিক বাতৰি এই কাকতখনৰ জৰিয়তে অসমৰ সংস্কৃতিৰ জগতখনক আগবঢ়াই নিয়াত তেখেতে এক নতুন দিগন্ত সূচনা কৰিবলৈ সক্ষম হৈছে। তাৰে চিন স্বৰূপে আমি তেখেতক প্ৰদান কৰিব প্ৰয়াস কৰিছোঁ নাগাৰাম পূজ্য ৰামচৰণ ভঁৰালী স্মাৰক বঁটা। যিগৰাকী ব্যক্তিয়ে নাগাৰামত এক নতুন দিগন্ত সূচনা কৰিবলৈ সক্ষম হৈছে। নামেই যাৰ পৰিচয় ৭৯ চনত আন্দোলনৰ সময়ৰে পৰা তাৰ আগতে তেখেতে যি নাম গাইছিল আৰু পৰৱৰ্তী সময়ত বিশেষভাৱে জনপ্ৰিয়তা অৰ্জন কৰা এগৰাকী পাঠক। আমাৰ অতি দুখৰ খবৰ যে তেখেত সকলো অসম নাগাৰাম সংঘৰ সভাপতি হিচাপে তেখেতৰ বিদেশ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতৰ স্মৃতি জীয়াই ৰখাৰ কাৰণে তেখেতৰ আদৰ্শ নতুন প্ৰজন্মক অৱগত কৰোৱাৰ কাৰণে যি প্ৰয়াস কৰা হৈছে সকলো অসম নাগাৰাম সংঘই নাগাৰা পূজ্য ৰামচৰণ ভঁৰালী স্মাৰক বঁটা। এই বঁটা প্ৰদান কৰা হ'ব মাননীয় দীনমণি ভণ্ডাৰ কায়স্থদেৱক। তেওঁলোক এখন শিখামণি ডেকাই এখন গামোচাৰে প্ৰথমতে সম্বৰ্ধনা জনাইছে। ৰীণা ডেকাই মহিলা পাঠক ৰীণা ডেকাই এখন চেলেং প্ৰদান কৰিছে মাননীয় কায়স্থদেৱক। এটি জাপি প্ৰদান কৰিছে ব্ৰজেন কলিতা ডাঙৰীয়াই নাগাৰামৰ শিল্পী অভিযোজক ব্ৰজেন ডেকা ডাঙৰীয়াই। এটি স্মাৰক প্ৰদান কৰিব বিজয় ভঁৰালীদেৱে। ৰামচৰণ ভঁৰালী অভিযোগ সন্তান বিজয় ভঁৰালীদেৱে এটি স্মাৰক কায়স্থদেৱক প্ৰদান কৰিছে। এটি পিতলৰ জাপি প্ৰদান কৰিব প্ৰণৱ মেধি কামৰূপ জিলা সাহিত্য সভাৰ নাগাৰাম সংঘৰ সম্পাদক প্ৰণৱ মেধি তেওঁৰে পিতলৰ জাপি তেখেতক প্ৰদান কৰিছে। আৰু সহকাৰী সম্পাদক তৈলক্য ডেকাই এখন মানপত্ৰ প্ৰদান কৰিছে। এতিয়া পিতলৰ জাপি প্ৰণৱ মেধি পিতলৰ জাপি দিব। পিতলৰ জাপি প্ৰণৱ মেধি দিব। আমি কায়স্থ ছাৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, মংগলময় জীৱন কামনা কৰিছোঁ। তেখেত দীৰ্ঘদিন আমাৰ মাজত এনেদৰে হয় আগবঢ়াই থাকিব এই আশা ৰাখিছোঁ আৰু তেখেতক আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এইবাৰ আমি সম্বৰ্ধনা জনাম সদৌ অসম নাগাৰাম সংঘৰ অন্যতম প্ৰতিষ্ঠাপক যিগৰাকী ব্যক্তিয়ে আজিৰ দিনটোত নাগাৰাম সংঘ লাগে বুলি এখন সভা কৰিছিল ৰঙিয়াত। কেইবাগৰাকীও ব্যক্তিৰ লগত একেলগে হৈ আজি তাৰিখ যাৰ কাৰণে আমি সংকল্প দিৱস পালন কৰিছোঁ। সংকল্প গ্ৰহণ কৰা হৈছিল 84 চনৰ আজিৰ এই দিনটোতে 15 জুলাই তাৰিখে। এগৰাকী বিশিষ্ট সাংবাদিক আছিল, শিক্ষকতা কৰিছিল আৰু বিভিন্ন ক্ষেত্ৰত এগৰাকী সমাজ সংগঠক হিচাপে তেখেতে সুনাম অৰ্জন কৰিছিল। ৰঙিয়া নিবাসী মাননীয় প্ৰয়াত অমূল্য কলিতাদেৱ তেখেত আমাৰ মাজত নাই, তেখেতৰ বিদেশ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। আৰু এই বঁটাটোৰ আমি নিৰ্বাচন কৰিছোঁ এগৰাকী বিশিষ্ট ব্যক্তি। আপোনালোকে হয়তো যদি যোনজনে কপালত কাৰণ ছুপাৰহিট কথাছবি যোনজনে কপালত আৰু জখম এই দুয়োখন কথাছবি যদি কোনোবাই উপভোগ কৰিছে তেতিয়াহ'লে তেখেতক তাত আপোনালোকে দেখিছে। 7 বছৰ বয়সতে দুনিয়া তৰুণ সংঘৰ জৰিয়তে একাংকিকাৰ নাট আৰম্ভ কৰি পৰৱৰ্তী সময়ত শতাধিক নাটকত তেখেতে অভিনয় কৰিছে। 50খনতকৈও অধিক ধাৰাবাহিকত তেখেতে অভিনয় কৰিছে। 2খনকৈ কথাছবি তেখেতে প্ৰযোজনা কৰিছে।
আৰু অভিভাৱক অলাকানন্দা থিয়েটাৰ আমি হয়তো নামটো শুনিছোঁ সেই অলাকানন্দা থিয়েটাৰ তেখেতে প্ৰযোজনা কৰিছিল অতি সম্প্ৰতি তেখেতে সদৌ অসম মুক্তি যুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু গৌৰৱৰ বিষয় সৰ্বভাৰতীয় মুক্তি যুঁজাৰু সন্মিলনৰ তেখেত কাৰ্যকৰী সভাপতি আমি তেখেতক আগবঢ়াই আনিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ আমাৰ মাজত আছে জিতেন্দ্ৰ মোহন সেনানী মোৰ হৈ গৈছে স্বতন্ত্ৰ সেনানী কাগজ আছে তেখেতে মুখ্য সম্পাদক স্বতন্ত্ৰ সেনানী আমাৰ কাগজ আছে এই কাগজৰ তেখেত মুখ্য সম্পাদক তেখেতক মই প্ৰথমতে ফৰেষ্ট একাডেমীৰ এখন ফৰেষ্ট একাডেমীৰ এখন গামোচা সম্বৰ্ধনা জনাব গৌৰৱ কলিতাই এখন চেলেঞ্জ প্ৰদান কৰিছে গুৱাহাটী মহানগৰ নাগাৰা মংগল সভাপতি গৌৰৱ কলিতাই এখন চেলেঞ্জ প্ৰদান কৰিছে প্ৰণৱ ডেকা ডাঙৰীয়াই এটি জাপি প্ৰদান কৰিছে দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়া কাৰ্যালয় সম্পাদক সূৰ্য কলিতা ডাঙৰীয়া সূৰ্য ডেকা ডাঙৰীয়াই এটি পিতলৰ জাপি প্ৰদান কৰিছে ভৱেন চন্দ্ৰ কলিতা দেৱে এখন মানপত্ৰ প্ৰদান কৰিছে আমাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াক অমূল্য কলিতাৰ পত্নীয়ে এটি স্মাৰক প্ৰদান কৰিব দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াক তেখেতৰ স্বামীৰ নামত টকাই ভোটা মাননীয় কলিতা দেৱৰ পত্নী তেওঁৰ নামত সমৰ্পণ কৰিছে দ্বিজেন্দ্ৰ মোহন শৰ্মা মই অকণমান কৈছোঁ দেই বাকী কামক ক'ব দিয়ে জোৰ কৰি লৈছোঁ মাইকটো মই শিল্পী হয় অভিনয় কৰোঁ এই নাগাৰা নামৰ লগত মই জড়িত হৈ পৰিছোঁ এখন গণেশৰ পৰিয়াল কৰি গণেশৰ পৰিয়াল মই একেবাৰে আমাৰ সকলো নাগাৰা নাম সংঘক এটা মই অনুৰোধ কৰিছোঁ বাগৰুম্বা বিহু নৃত্য ঝুমুৰ বিশ্ব দৰবাৰৰ সংস্থাপন হ'ল অন্তত অসমৰ গোটেই সৰ্বত্ৰ অসমখন সংস্থাপন কৰাৰ কাৰণে আমি সৰু সদায় ডাঙৰ পৰিৱৰ্তন হ'ব লাগে যিমান সহায় কৰিব লাগে কৰিম যিমানখিনি কৰিব লাগে খালি সৰু সদায় ষ্টেডিয়ামত আমাৰ নাগাৰা নামক একদম মানে ৰাজ্যিক ভিত্তিত হওক ৰাষ্ট্ৰীয় ভিত্তিত প্ৰতিষ্ঠা কৰাৰ কাৰণে মই নাগাৰা নামক মাননীয় জনাইছোঁ এটা কথা লৈ গৈছিল আমি যে কিছুদিন আগত প্ৰয়াত ৰামচন্দ্ৰ শৰণদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ এখন সোঁৱৰণি গ্ৰন্থ কৰিছিলোঁ আপোনালোকে সকলোৱে পাইছে এই সোঁৱৰণি গ্ৰন্থখনৰ সমস্ত খৰচ আমাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা ডাঙৰীয়াই দিছিল আজি মই আপোনালোকক চিনাকি কৰাই দীঘল কৰি মই ভাল পাইছোঁ আৰু তেখেতে লগে লগে যিটো আমাক আজি প্ৰতিশ্ৰুতি আশ্বাস দিছে আমি যথেষ্ট কৃতাৰ্থ হৈছোঁ আৰু আমি আশা কৰিম নাগাৰা নাম আজিৰ তাৰিখৰ পিছত আৰু হয়তো এনেদৰে নাথাকিব নাগাৰা নামৰ যি দূৰত্ব গতি এই গতিয়ে ধাৱমান হ'ব মানে কৃতকাৰ্যতাৰ লাভৰ কাৰণে মই তেখেতক পুনৰবাৰ ধন্যবাদ জনালোঁ এইবাবে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ এগৰাকী জ্যেষ্ঠ মহিলা পাঠক উৰ্মিলা দাস বাইদেউ তেখেতক আমি বঁটা প্ৰদান কৰিম নাগাৰা সংঘৰ প্ৰধান হিতৈষী মাখন বৰ্মন স্মাৰক বঁটা মাখন বৰ্মন ডাঙৰীয়াক আমি সকলোৱে জানো আমি এই কাৰ্যালয় স্থাপন কৰা ক'ৰ পৰা ইটাটো আনি ক'ৰ পৰা তক্তাটো আনি দিয়া মানুহগৰাকী আছিল মাখন বৰ্মন ডাঙৰীয়া আমাৰ নাগাৰা সংঘৰ উপসভাপতি আছিল তেখেত আৰু তেখেতে নাগাৰা সংঘক মনে প্ৰাণে ভাল পাইছিল আত্মাটো নাগাৰা সংঘৰ লগত তেখেত জড়িত হৈ তেখেতৰ স্মৃতি আমি সদায় স্মৰণ কৰিম তেখেতৰ আদৰ্শ আমি জীয়াই ৰাখিব লাগিব নতুন প্ৰজন্মক তেখেতৰ আদৰ্শৰে আমি অনুপ্ৰাণিত কৰিব লাগিব মই কৈছোঁৱে যে নাগাৰা স্থাপনৰ সময়ত ক'ৰ পৰা ইটাটো ক'ৰ পৰা পানীখিনি আনি দিয়া মানুহজন আছিল মাখন বৰ্মন ডাঙৰীয়া আমি উৰ্মিলা দাস বাইদেউক এই বঁটাটো দিবলৈ পাই আমিও ধন্য হৈছোঁ আমি গৌৰৱ বোধ কৰিছোঁ সকলো নাগাৰা সংঘই যে এগৰাকী মহিলা বান্ধৱৰ হাতত আমি এইগৰাকী দুৰ্গা ব্যক্তিৰ স্মৃতিত প্ৰতিষ্ঠা কৰা বঁটাটো আমি অৰ্পণ কৰিব পাৰিছোঁ আমি বাইদেউখনলৈ ধন্যবাদ জনালোঁ আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাব উৰ্বশী ৰাজবংশী এটি জাপি এখন চেলেঞ্জ দিব এখন চেলেঞ্জ দিছে প্ৰিয়ংকা শইকীয়া
পুঁজিবাৰী জনসাধাৰণ সংঘৰ সভাপতি ডিজেন কাকতিদেৱে পিডিএফ কাৰ্যক্ৰমৰ দান এটি মহান এটা স্মাৰক প্ৰদান কৰিব মাহত বৰ্মন কাকৰীয়াৰ সহধৰ্মিনী বাসন্তী বৰ্মন বাইদেউ। এই বাসন্তী বৰ্মন বাইদেৱে এটি স্মাৰক অৰ্পণ কৰিছে। এখন মানপত্ৰ প্ৰদান কৰিব প্ৰাক্তন সম্পাদক মহেশ ডেকা কাকৰীয়া। এই মহেশ ডেকা কাকৰীয়া এখন আপুনি শুনিছ বাইদেউ আছে বাইদেউ ওচৰত এটা হওক বাইদেউ দিগন্ত ডেকাই এটি পিতলৰ জাপি উৰ্মিলা দাস বাইদেউ প্ৰদান কৰিব। আমি এবাৰ সম্বৰ্ধনা জনাম এগৰাকী বিশিষ্ট ব্যক্তি যিয়ে পৰ্দাৰ আঁৰত থাকি কাম কৰে। আচলতে আমি যে নাগাৰনাম নামৰ পাঠকসকল আছো শিল্পী নাগাৰনামৰ এগৰাকী বিশিষ্ট শিল্পী শতাধিক নাগাৰনামৰ অভিযোজক বিজয় মেধিলা কলিয়া। আমি হয়তো নামটো শুনি আছিলো সাক্ষৰভাৱে বিজয় মেধিলা আজিও জনপ্ৰিয় হৈ আছে সকলোৰে পাঠকৰ মুখে মুখে দৰ্শকৰ মুখে মুখে শিল্পীসকলৰ মুখে মুখে। আমি মেধিলা কলিয়াক আজি প্ৰদান কৰিম নাগাৰনামৰ প্ৰাক্তন সভাপতি অনাতাঁৰ শিল্পী মাননীয় গজেন কলিতা স্মাৰক বঁটা যিগৰাকী ব্যক্তিয়ে নাগাৰনাম সংঘৰ উত্তৰণত অগ্ৰগতি কৰিছিল প্ৰাক্তন সভাপতি হিচাপে আৰু অনাতাঁৰ শিল্পী হিচাপেও সমাজত জনপ্ৰিয় অৰ্জন কৰিছিল। মাননীয় গজেন কলিতা দেৱৰ স্মৃতিত প্ৰদান কৰা এই গজেন কলিতা স্মাৰক বঁটা আমি প্ৰদান কৰিম সন্মানীয় অভিযোজক বিজয় মেধিলা কলিয়া। তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাব ভূমিকা ডেকাই। এখন চেলেং প্ৰদান কৰিব সুনীল দাসে উপসভাপতি সুনীল দাসে এখন চেলেং প্ৰদান কৰিছে। এটি জাপি প্ৰদান কৰিব ভৱেন চন্দ্ৰ কলিতা সহকাৰী সম্পাদক ভৱেন চন্দ্ৰ কলিতাই এটি জাপি প্ৰদান কৰিছে। সম্পাদক নিপন দত্ত কলিতাই এটি পিতলৰ জাপি প্ৰদান কৰিছে। নাগাৰনাম সংঘৰ আজীৱন সভ্য গোলাপ গোস্বামীয়ে এখন মানপত্ৰৰে তেখেতক সম্বোধন জনাইছে। আৰু গজেন কলিতা দেৱৰ সুযোগ্য সন্তান জ্যেষ্ঠ সন্তান গিৰীশ কলিতা দেৱে এটি স্মাৰক মাননীয় বিজয় মেধিলা কলিয়াক অৰ্পণ কৰিব।